1.5 লাখ টকা দিলে আপুনি যোদ্ধা 1700 আমাৰ এসকে মটৰছৰ পৰা উলাই লৈ যাব পাৰিব। এখন হোৱাইটত আছে। ভিডিঅ' চাই পেলাই আপোনাৰ গোটেই অসমৰ পৰাই আহে। এখন গাড়ীৰ 4টা টায়াৰে আমি ব্ৰেণ্ড নিউ লগাই দিম। 1.5 লাখ টকা বা 2 লাখ টকাত আপুনি এসকে মটৰছৰ পৰা ট্ৰেভেলাৰ লৈ যাব পাৰিব। নমস্কাৰ, মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছো। এতিয়া মই বৰ্তমান আছো আমাৰ নগাঁৱৰ এখন ট্ৰাষ্টেড কমাৰ্চিয়েল গাড়ীৰ সেকেন্ড হেণ্ড কমাৰ্চিয়েল গাড়ীৰ ডিলাৰ এসকে মটৰছ দেখা পাইছে। ডাঙৰকে বেনাৰ লগোৱা আছে। ভিডিঅ'ৰ প্ৰথমতে মই এই এসকে মটৰছৰ এড্ৰেছটো জনাই দিছো। এসকে মটৰছ নগাঁৱৰ এড্ৰেছটো হৈছে নগাঁৱৰ খুটিকটীয়া। জেগাডোখৰ নাম খুটিকটীয়া হয়। এফালে আছে গুৱাহাটী যোৱা ট্ৰেভেলাৰ ষ্টেণ্ড, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড, আৰু অপজিট চাইডতে আছে এইফালে অপজিট চাইডতে আছে ভাৰত পেট্ৰলিয়াম। দেখা পাইছে খুটিকটীয়া ভাৰত পেট্ৰলিয়ামৰ অপজিট চাইডতে আছে এসকে মটৰছ, আৰু এইফালে লগতে আছে পিভিচি লগতে আছে। এড্ৰেছটো ভালকে জনাই দিছো। যদি আপুনি নগাঁৱত আহি এসকে মটৰছ বিচাৰি পোৱাত অসুবিধা হৈছে, স্ক্ৰীনত ফোন নম্বৰ দিয়া আছে। আপুনি ফোন নম্বৰত ফোন কৰিও সুধিব পাৰে, বা আপুনি ইয়ালৈ আহি ট্ৰেভেলাৰ ষ্টেণ্ডৰ ওচৰতে আহি আপুনি দেখাই পাব। ৰাস্তাৰ কাষতে লাগি আছে এসকে মটৰছ, ডাঙৰকে বেনাৰ লগোৱা আছে। এতিয়া মোৰ লগত আছে এইখন ডিলাৰৰ স্বত্বাধিকাৰী দাদা শাকিনুৰ দা। ভালে আছে? হয়, ভালে আছে দিয়ক। পুনৰবাৰ আহিছো, ষ্টকত আপডেট হৈছে নতুনকে। হয়, ষ্টকত আপডেট হৈছে। গতিকে ষ্টকত গাড়ীসমূহ দেখুৱাই যাম, কিন্তু গাড়ী দেখুৱাৰ আগতে ইয়াৰ এইখন ডিলাৰৰ অলপ সুবিধাৰ বিষয়ে জানো। এখন ডিলাৰত কি সুবিধা আছে, আমাৰ ভিউৱাৰ্ছে কি সুবিধা পাব আপোনাৰ পৰা গাড়ী ল'লে? আমাৰ পৰা গাড়ী ল'লে কাষ্টমাৰৰ এটা সুবিধা হয়, সেইটো হ'ল কাষ্টমাৰৰ মানে নিশ্চিন্ত মনে গাড়ী ল'ব পাৰে। নিশ্চিন্ত মনে গাড়ী ল'ব পাৰে। গাড়ী এখন যে ছেকেণ্ড হেণ্ড গাড়ী ল'লে বহুতে ভয় কৰে যে গাড়ীখন কিবা বেয়া থাকিব, বা আমি গাড়ীখন কিনিলে চলাব নোৱাৰিম, এনেকা কিছুমান ভয় থাকে। মানে সেইকাৰণে আমি আমাৰ তৰফৰ পৰা ধুনীয়াকে চাই দিয়া হয়, মানে ফুল সাৰ্ভিসিং কৰি দিয়া হয়, গাড়ীখন যাতে বেয়া নহয়। আৰু যদি আমাৰ পৰা গাড়ী লৈ যোৱাৰ পিছত যদি 1 মাহৰ ভিতৰত যদি কিবা ইস্যু, ইঞ্জিনৰ যদি কিবা ইস্যু আহে, আমি ফ্ৰীকে চাই দিওঁ। ফ্ৰীকে চাই দিয়ে? টকা 1 টকা লোৱা নহয়? আমি নলওঁ। আমি যদি কিবা পাৰ্টসও লগাব লগা হয়, আমাৰ ডিলাৰৰ তৰফৰ পৰা এইটো ফ্ৰীকে। এইখিনি মানে 1 মাহলৈকে আপোনাক গ্যাৰান্টিত দিয়া হয়, কাৰণ যদি 1 মাহলৈকে গাড়ী ভাল চলি থাকে, গাড়ী কোনো প্ৰব্লেমেই নাই। আৰু এই গ্যাৰান্টি দিয়াৰ কাৰণটো হ'ল ইয়াৰ পৰা ভাল গাড়ী আপোনাক দিয়া হয়। গাড়ী দিয়াৰ আগতে ফুল সাৰ্ভিসিং কৰি, নতুন এখন গাড়ী যেনেকৈ সাৰ্ভিসিং কৰি দিয়া হয়, তেনেকে সেকেন্ড হেণ্ড গাড়ীটো সাৰ্ভিসিং কৰি দিয়া হয়। আৰু ইয়াত এক্সচেঞ্জৰ সুবিধা হৈ যায়, গাড়ী চাই পেলাই এক্সচেঞ্জ কৰা হয়। হয়। এক্সচেঞ্জৰ সুবিধা হৈ যায়। এইটো আমি গাড়ী চাই লওঁ, গাড়ী চাই পেলাই আপোনাৰ কথা পাতি লওঁ, কি গাড়ী আছে, কি কথা, কি গাড়ী ল'ব, তাৰপিছতহে কথা। ফাইনেন্সটো হৈ যায় অল আছাম। ফাইনেন্সটো হৈ যায়, যদি চিভিল ভাল থাকে ফাইনেন্স হৈ যায়। ফাইনেন্স হৈ যাব, অল আছাম ফাইনেন্স হৈ যায়। অসমৰ বাহিৰতো হৈ যায়, কিছুমান জেগাত অসমৰ বাহিৰতো চাই, কিছুমান জেগাত হৈ যায়। অৰুণাচল বা আপোনাৰ শ্বিলং কিছুমান জেগাত হৈ যায়। গতিকে যদি আপুনি ভিডিঅ'টো য'ৰ পৰাই চাই আছে, আপুনি ফোন কৰক, টাইম বুজি ফোন কৰি পেলাই সোধক যে আপোনাৰ জেগাত ফাইনেন্স গাড়ী লৈ যাব পাৰিব নে নাই। গতিকে গাড়ী দেখুৱাই যাম। আৰু সৰু গাড়ী যদি আপোনাৰ লাগে, মিনিমাম ডাউন পেমেণ্ট 1 লাখ টকা দিব লাগিব। আৰু ডাঙৰ মিডিয়ামৰ পৰা ডাঙৰ গাড়ী ল'বলৈ হ'লে 1.5 পৰা 2 লাখ টকা আপুনি দিব লাগিব। গতিকে বেছি দেৰি নকৰো, গাড়ী দেখুৱাই যাওঁ। প্ৰথম গাড়ী আমি যোদ্ধা 1700 দেখাই যাওঁ। হয়, যোদ্ধা 1700। এইটো যোদ্ধা 1700 আপোনাৰ 2022ৰ হয়। এখন গাড়ী আপোনাৰ টায়াৰ গোটেইখিনি নতুন আছে, ব্ৰেণ্ড নিউ লগোৱা আছে, আৰু গাড়ীখনৰ ৰানো কম হৈছে। এইখন গাড়ী 2022ৰ হয়, ৰান কম হৈছে। গাড়ীখন ধুনীয়া। আপোনাৰ গাড়ীখনৰ দাম ৰাখিছো আমি 6 লাখ টকা। 6 লাখ টকা? হয়, 6 লাখ টকা যোদ্ধা 1700। গাড়ীৰ কণ্ডিশ্যন চাব পাৰে, ধুনীয়া পেইণ্টত আছে, গাড়ীৰ টায়াৰো নতুন আছে। গতিকে এইখন ল'বলৈ হ'লে কিমান দিব লাগিব? 6 লাখ? 6 লাখ টকাত আপোনাৰ গোটেই 6 লাখ টকা। হয়। অল টোটাল 6 লাখ টকা। সামান্য কিবা এটা নেগোচিয়েবল কৰিব আমাৰ ভিডিঅ' চাই আহিলে। হয়, সেইটোতো আমি কৰাই কিবা এটা কৰি দিব। আৰু ফাইনেন্সত ল'বলৈ হ'লে কিমান দিব লাগিব এখন? এখন 150 দিলে আহি যাব। 1.5 লাখ টকা দিলে আপুনি যোদ্ধা 1700 আমাৰ এসকে মটৰছৰ পৰা উলাই লৈ যাব পাৰিব। এইখন হোৱাইটত আছে। আৰু যদি কেছত ল'ব লাগে 6 লাখ টকা। আৰু এইখন আছে বলেৰো পিকআপ FB ন? হয়, বলেৰো পিকআপ FB BS4 হয়। কিমান নম্বৰ? এখন গাড়ী 19 মডেল হয়। 19 মডেল হয়, 19 মডেল হয়। এইখন গাড়ী আপুনি ল'লে, যদি লয় কাষ্টমাৰে, 4,50,000 টকাত আমি দিব পাৰিম। 4,50,000 টকাত আপুনি বলেৰো দি দিব? বলেৰো দি দিম। বলেৰো পিকআপ FB আপোনাক মাত্ৰ 4,50,000 টকা। মাত্ৰ 4,50,000 টকা দিয়া হ'ব। গাড়ী কণ্ডিশ্যন চাব পাৰে, ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ ভালে হৈ আছে। টায়াৰ আমি এইখিনি নতুনে লগাই দিম। বেকৰ টায়াৰ আপোনাক নতুনে লগাই দিয়া হ'ব। আৰু বেক বডিত আপুনি চাই ল'ব পাৰে। বহুতে ভাবিব যে বেয়া আছে নেকি, কিন্তু বেয়া নাই, কোনো হেৰি নাই। বডি ধুনীয়া আছে, গাড়ীও ধুনীয়া, টায়াৰো আপোনাক নতুন লগাই দিয়া হ'ব। 4,50,000 টকা আস্কিং আছে। আৰু আপোনাক
ফাইনেন্সত যদি লাগে এখন ল'বলৈ কিমান লৈ আহিব লাগিব? 150 মান দিলে হৈ যায়। 1.5 লাখ টকা লৈ আহিলে আপুনি এখন বলেৰো পিকআপ FB লৈ যাব পাৰিব। এতিয়া আছে আকৌ আৰু এখন EX আছে। হয়, DIEX বহুতে DIEX বিচাৰে হয়। DS4 গাড়ী আছে নেকি? DIEX যদি 20 চনৰ কোনোবাই ল'ব খোজে 2020 এইখন ল'ব পাৰিব, 4টা টায়াৰ ব্ৰেণ্ড নিউ পাব। DIEX তে এইখন গাড়ী আমি 4,50,000 টকা ৰাখিছো। যদি ফাইনেন্স কৰিব খোজে ফাইনেন্সও কৰিব পাৰিব, কেছ ল'লেতো ল'বই পাৰে। কেছ ল'লে অলপ ডিসকাউন্টটো বেছি পোৱা যায়। 2019 এখন আছে 4 লাখ টকা ৰাখিছো। 2019 আছে 4 লাখ। 2019 আছে 4 লাখ টকা ৰাখিছো। DI আমাৰ তাতে ষ্টকত কেইবাটাও আছে, ফোন কৰিলে আমি জনাম। এখন গাড়ী কি হ'ল? এখন গাড়ী আছে না নাই? এখন গাড়ী বিক্ৰী হৈ গ'ল, ভিডিও চাই পেলাই আহিছে কাস্টমাৰ। এখন গাড়ী আজি ডেলিভাৰী হ'ব। আচ্ছা, মই এটা কথা সুধি দিওঁ যে ভিডিও চাই মানুহে কিমান দূৰৰ পৰা আহে? মানে এটা অনুমান, যেতিয়া ভিউৱাৰ্ছে চাই আছে ভিডিওটো, ভিডিও চাই গাড়ী চাব আহিব পাৰিব না নাই, গাড়ী কিনিব পাৰিব না নাই, এইটো মই মানে জানিবলৈ মানে আপোনাক সুধিছো যে কোৰ পৰা আহে? ভিডিও চাই পেলাই আপোনাৰ গোটেই অসমৰ পৰাই আহে। কিছুমানেতো ভিডিও চাই ফোন কৰে, দাদা এইখন গাড়ী আছে নেকি সুধে, সুধি পেলাই গাড়ী ফটোটো দিয়ক বা গাড়ীৰ ভিডিও এটা সৰুকে বনাই দিয়ক, আমি এইখন গাড়ী ল'ম। তেতিয়া আমি সৰুকে বনাই দিওঁ, অনলাইনতে বুকিং দিয়ে, তাতে আমি ফাইনেন্স কৰাই দিওঁ। সেইটো ডিস্ট্ৰিক্টৰ পৰা, যোনটো ডিস্ট্ৰিক্টেই নহওক সেইটো ডিস্ট্ৰিক্টৰ পৰা আমি ফাইনেন্স কৰাই দিওঁ, আৰু ফাইনেন্স কৰি পেলাই আহি পিছত গাড়ীখন লৈ যায়। এনেকা ৰেকৰ্ডো আছে। কেইদিনমান আগত নলবাৰীৰ পৰা এজন আহিছে, বৰপেটাত গৈছে, আপোনাৰ এই বাক্সা ডিস্ট্ৰিক্টত গৈছে, ডিব্ৰুগড়, তিনচুকীয়া, চৰাইদেউ এইবিলাকৰ মানে আপুনি অল ওভাৰ আসামত গাড়ী লৈ গৈ আছে আমাৰ SK মটৰ্ছৰ পৰা, আৰু ভিডিও চাই আহি আছে। কাৰণ যদি ভাবে আপুনি যে ভিডিও চাই ভিডিওত গাড়ী ভাল দেখি আছো, গৈ পেলাই ভাল পাও নে নাই, গতিকে মানুহে আহি আছে গাড়ী পৰীক্ষা কৰি ইয়াৰ পৰা লৈ গৈ আছে। গতিকে আপুনি যদি ভিডিওত চাই আছে গাড়ী ভাল লাগিছে, যদি গাড়ী ল'ম বুলি ভাবিছে এবাৰ আহক, কাৰণ আপুনি অলপ আহি গাড়ী চাই মেলি লৈ গ'লেহে ভাল। আপুনি গাড়ী চলাই মেলি চালে বা গাড়ীখন কেনেকুৱা পৰীক্ষা কৰিহে ভাল এখন গাড়ী পাব। গতিকে আপুনি SK মটৰ্ছত আহিলে ভাল এখন গাড়ী পাব। এইখন গাড়ী আপুনি ভিডিও চাই আহিছে বা বেলেগ বেলেগ গাড়ী লৈ গৈ আছে, গতিকে আপুনি ভিডিও চাই নিশ্চিত মানে ডিলাৰত আহিব পাৰে। এতিয়া আমি AC Gold দেখাও। হয়, AC Gold 2024 পেট্ৰলৰ হয়। বহুতে বিচাৰে CX আছে নেকি? 2024 গাড়ী, এইখন গাড়ী ৰাতি আহিছে, আমি সাৰ্ভিসিং কৰা নাই, ৰাতি আহিছে। তে এইখন গাড়ী আমি 4,50,000 টকা ৰাখিছো। 4,50,000 টকা। এখন 4.5 লাখ টকা আস্কিং আছে, মাত্ৰ সোমাইছে গাড়ী 2024 এটো 2024 হয়, নতুনে হৈ আছে গাড়ী, অলপ ধুই দিলে একদম নতুনে হৈ যাব। গাড়ী সাফাই কৰা হোৱা নাই তেলকে, 1 লাখ টকা মান দিলে ওলাই যাব। ওলাই যাব। এতিয়া V10 ইন্ট্ৰা V10 দেখাও। ইন্ট্ৰা V10 এটো 2021 হয়। এখন গাড়ী আমি 3,70,000 টকা ৰাখিছো। ইন্ট্ৰা V10 22 আছে, 23 আছে, দামটো ডিফাৰেন্স হ'ব। আমাক ফোন কৰিলে আমি ফটো দি দিম আৰু দামো কৈ দিম। গাড়ী বহুত আছে, আপুনি ফোন কৰক খালি। এখন কিমান দাম কৈছে? এইটো 3,70,000 টকা। এতিয়া ইয়াতে সুপ্ৰ আছে, এইটো মহিন্দ্ৰা সুপ্ৰ 2021 হয়, 5 গিয়াৰৰ হয়। বহুতে বিচাৰে 5 গিয়াৰৰ আছে নেকি, এইখন গাড়ী অলপ লম্বা থাকে, 5 গিয়াৰৰ হয়। এইখন গাড়ী আপোনাৰ 3,70,000 টকা। এইখন গাড়ীও ৰাখে 3,70,000 টকা। আৰু যদি 23-ৰ 24-ৰ লাগে, মহিন্দ্ৰা সুপ্ৰ আমাৰ তাতে মিনি আছে, তে দামটো আমি কৈ দিম। মানে যি গাড়ী হওক, বেলেগ বেলেগ চনৰ গাড়ী আছে, মানে 20-ৰ পৰা 19-ৰ পৰা কক একদম 25-লৈকে গাড়ী আছে, 26-ৰ গাড়ী আহি আছে, 26-ৰ গাড়ী আছে, চিন্তা নাই। এতিয়া আছে সুপাৰ কেৰি। সুপাৰ কেৰি এইখন 2021-ৰ হয়, এইখনো 3,70,000 টকা ৰাখিছো। 23-ৰ লাগিলেও আছে, 24-ৰ লাগিলেও আছে, 24-ৰ আছে, দামটো অলপ বেলেগ হ'ব। কিন্তু আপোনাৰ যি চনৰ লাগে গাড়ী পাই যাব, ঠিক আছে। এখন 1 লাখ টকা মান দিলে ওলাই যাব। হয়, ওলাই যাব। মিনিমাম সৰু গাড়ী 1 লাখ টকা দিলে ওলাই যায়। এতিয়া য়োদ্ধা 2.0 হয়, য়োদ্ধা 2 টনৰ হয়। 2 টনৰ বহুতে বিচাৰে, 2 টনৰ য়োদ্ধা আছে নেকি। এখন গাড়ীৰ 4টা টায়াৰে আমি ব্ৰেণ্ড নিউ লগাই দিম। এইখিনি টায়াৰ এইটো গাড়ীৰ নহয়, তে আমি 4টা টায়াৰ নতুন লগাই দিম। আৰু গাড়ীখন বহুত ধুনীয়া আছে, বডিত প্লেন চিট লগোৱা আছে, কোনো কাম নাই। কাস্টমাৰে যদি লৈ যায় কোনো কাম নাই। গাড়ী কম ৰানৰ গাড়ী হয়। এখন গাড়ী 750 ৰাখিছো আমি, 7 লাখ টকা। হয় হয়, 7,50,000 টকাত য়োদ্ধা 2 টনৰ লৈ যাব পাৰিব। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। হয় হয়, আৰু আপুনি আহিলে গাড়ীৰ টায়াৰ নতুন পাই যাব। টায়াৰ চাই পেলাই আপুনি জাজ নকৰিব, গাড়ী ধুনীয়া, টায়াৰ নতুন পাই যাব। এতিয়া আছে এখন ট্ৰেভেলাৰ আছে, দেখাই দিব। ট্ৰেভেলাৰ আপোনাৰ এইখিনি অলপ কিবা কাম কৰিব লগা আছে, অলপ পেইণ্টৰ কাম আছে। হয়, তে এইখন গাড়ী আপোনাৰ BS3 হয়, 6 চকা BS3 হয়। 17-ৰ গাড়ী ন? 2017-ৰ হয়। এইখন AC নথকা, আৰু যদি AC থকা কাৰোবাৰ লাগে, AC থকা আমাৰ তাতে ষ্টকত আছে। ফোন কৰিলে আমি জনাই দিম যে AC থকা গাড়ীটো বা ফটো দি দিম,
কথা পাতিলে হ'ল। ট্ৰেভেলাৰ দুখন আছে, হয়। এচি আছে, নন এচি আছে। আপুনি যোনখন লাগে ফোন কৰক, দামটো হয়, হয়। নেগোচিয়েবল হৈ যাব হয়, হয়। যি কোৱা হৈছে। আৰু গাড়ীৰ কোনো ধৰণৰ কাম নাপায়, আহি পেলাই একদম ধুনীয়া টিপটপ কণ্ডিশ্যনৰ গাড়ী পাই যাব, ফাইনেন্সো হৈ যাব এইবিলাক গাড়ীত, হয় হয়, নে? হয়, হয়। ফাইনেন্স হৈ যাব। এটা ট্ৰেভেলাৰ ল'বলৈ কিমান ফাইনেন্সত লৈ আহিব লাগিব তোমাৰ ভিউৱাৰ্ছে? ট্ৰেভেলাৰটো ল'লে আপোনাৰ কম দিলে হৈ যাব, 150 মান বা 2 লাখ টকা দিলে মানে হৈ যাব। ডেৰ লাখ টকা বা 2 লাখ টকাত আপুনি এছ কে মটৰ্ছৰ পৰা ট্ৰেভেলাৰ লৈ যাব পাৰিব। এচিও আছে, নন এচিও আছে। আপুনি ডিলাৰলৈ আহক, গাড়ী পৰীক্ষা কৰি ইয়াৰ পৰা লৈ যাব পাৰে। এতিয়া আছে এচি গল্ড এখন দেখাব, এখন একদম নতুন হৈ আছে, হয়, টায়াৰ নতুন একদম, টায়াৰ গোটেই কেইটা নতুন আছে। এচি গল্ড এইটো 2022ৰ হয়। 2022। গাড়ীখন আপোনাৰ 10 ফুট লম্বা হয়। এখন গাড়ী 10 ফুট লম্বা হয়, এচি এসটি হয়। বহুতে বিচাৰে এচি এসটি লম্বাটো আছে নেকি। হয়। এইখন গাড়ী আপোনাৰ 10 ফুট হয়। এখন গাড়ী আমি 3,70,000 টকা ৰাখিছো। 3,70,000 টকা এচি হয়। এসটি ন? এচি এসটি ধুনীয়া একদম নতুন টায়াৰ লগোৱা আছে, চিন্তাই নাই আপোনাৰ। এতিয়া আৰু এখন আছে এচি গল্ড, এইখন 2023ৰ লাষ্টৰ হয়। এইখনো ডিজেলৰ হয়। এইখনো ডিজেলৰ হয়। আপোনাৰ এইখনৰ দাম ৰাখিছো 4,20,000 টকা। 4,20,000 টকা। হয়। 2023ৰ ন? 2023ৰ 23ৰ লাষ্টৰ। 18,000 ৰান হৈছে, 18,000 কিলোমিটাৰ ৰান হৈছে। মাত্ৰ 18,000 কিলোমিটাৰ চলিছে, কম চলিছে গাড়ী। হয়। ঠিক আছে, এইখন ল'বলৈ হ'লে 1 লাখ টকা লৈ আহিলে আপুনি লৈ যাব পাৰিব। হয়, আৰু হয়। এখন আছে বলেৰো আছে, পিকআপ বলেৰো পিকআপ আপোনাৰ 2020ৰ হয়। এইখন 1.7T 1.7T 2020ৰ হয়। গাড়ীখন BS4 হয়। গাড়ীখনৰ টায়াৰ দুটা নতুন পাব, পিছফালে 90% আছে। আমি টায়াৰ নতুন দি দিম। আগফালৰ টায়াৰ নতুন দিয়া হ'ব, টায়াৰ চিন্তা নাই। গাড়ী একদম ধুনীয়া, একদম ব্ৰেণ্ড নিউ হৈ আছে। আৰু গাড়ী কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন গাড়ী। 2 লাখ টকা দিব লাগিব ন? হয়, বলেৰো ল'লে 2 লাখ টকাই দিব লাগে। আপোনাৰ এইখন গাড়ীৰ দাম ৰাখিছো 6,50,000 টকা। 6,50,000 টকা এইখনৰ আস্কিং আছে। এতিয়া আছে এখন মেজিক এক্সপ্ৰেছ ন? হয়, মেজিক এক্সপ্ৰেছ। এইটো আপোনাৰ দাম হেৰি 2024ৰ হয়। ৰিপেইণ্ট হৈছে নেকি এখন? নাই, অৰিজিনেল আছে, একদম অৰিজিনেল। অৰিজিনেল। গাড়ী দেখা পাইছে, টায়াৰো 4টা নতুন আছে। টায়াৰ নতুন আছে। গাড়ীৰ ভিতৰৰ চিট কভাৰো একদম চিটৰ কামো কৰোৱা আছে, ধুনীয়া কৰোৱা আছে। একো কাম নাই, এইটো গাড়ী ল'লে একো কাম নাই। গাড়ী 1 টকা কাম নাই, লৈ যাব লাগে। আৰু আপুনি নিজৰ ব্যৱসায়ত ইউজ কৰিব লাগে। গাড়ী একদম পেইণ্ট চাব পাৰে, লাগিছে একদম নতুনেই। আৰু হয়, হয়। বহুতে স্কুলৰ কাৰণেও বিচাৰে, স্কুলৰ কাৰণেও বিচাৰে। যদি স্কুলৰ কাৰণে লাগে যোগাযোগ কৰে, বা কোনোবাই ভাড়া মাৰিম বুলি ভাবিছে ধুনীয়া লৈ যাব গাড়ী, পাৰে। ভাল এখন নতুন ধুনীয়া হৈ আছে। গাড়ী, এখন লোৱা ৰানো কম হৈছে। হয়, এখন লোৱা নতুন লোৱা একেই আৰু। হয়, হয়। এইখন গাড়ীৰ দাম ৰাখিছো 470। 470ত আপুনি এখন নতুনৰ দৰে গাড়ী পাই আছে। আৰু এখন ল'বলৈ হ'লে 1.5 লাখ টকা মান লৈ আহে, পাবনে? পাই যাব, পাই যাব। 1.5 লাখ লাগিব না? তাত 150 হ'লে হৈ যাব। 150 হ'লে আপুনি এখন গাড়ী লৈ যাব পাৰে। আৰু 1 লাখ টকা হ'লেও হৈ যাব যদি চিভিল ভাল আছে। ঠিক আছে, এইখন আছে আমাৰ ইন্ট্ৰা V30 ন? হয়, ইন্ট্ৰা V30। ইন্ট্ৰা V30 এখন গাড়ী হ'ল আপোনাৰ 2021ৰ হয়। এখন গাড়ী আমি 5,50,000 টকা ৰাখিছো। গাড়ীখন অৰিজিনেল পেণ্টতে আছে, ৰান কম হৈছে। গাড়ীখন ধুনীয়া আছে, ইঞ্জিন কণ্ডিশ্যনো ভাল, টায়াৰো ধুনীয়া। টায়াৰখিনিও আপোনাৰ 80% মান টায়াৰে আছে। 80% টায়াৰ আছে। হয়, হয়। গাড়ী অৰিজিনেল আছে, গাড়ী ৰান কম হৈছে। অৰিজিনেল পেণ্টতো আছে, অৰিজিনেল পেইণ্টত আছে, কোনো ধৰণৰ স্ক্ৰেচ ডেন্ট একদম নাই। গাড়ী চাব পাৰে, কিমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। ইন্ট্ৰা V30 আমাৰ তাতে আৰু 22ৰো আছে, 23ৰো আছে। 22ৰো আছে, 23ৰো আছে। মানে যি মডেল লাগে, আপোনাক আগতো কৈছিলো যে আপোনাৰ যি মডেল আমাৰ তাতে মডেল কেইবাটাও বহুত থাকে। আছে। গাড়ী ইয়াত যিমান আছে, গাড়ী পাৰ্কিঙতো বেলেগ জেগাত পাৰ্কিঙতো গাড়ী আছে, বহুত গাড়ী আছে। এতিয়া যিটো এখন দেখাও, এখন 7 ফুট ন? যিটো প্লাছ, এখন 2023ৰ হয়। এখন 7 ফুট হয়, লম্বাটো 7 ফুট হয়, পেট্ৰলৰ হয় গাড়ীখন। আমি টায়াৰখিনি চাই দিম, পেপাৰো চাই দিম। পেপাৰটো আমি সব আপডেট কৰাই দিম। এইখন গাড়ী আমি 3.5 লাখ টকা ৰাখিছো, 3,50,000 টকা। 3,50,000 টকা। গাড়ী যিটো প্লাছ হয়, 7 ফুট হয়। গাড়ী যি কাম আছে, টায়াৰ আপোনাৰ নতুন লগাই দিয়া হ'ব। গাড়ী বেলেগ কোনো ধৰণৰ কাম নাই। আৰু ইঞ্জিনৰ গেৰাণ্টি আপুনি গাড়ীৰ সৈতে লাভ কৰিব। এইখিনি আপুনি এছ কে মটৰ্ছৰ সুবিধা হয়। আপুনি গাড়ী লৈ যোৱাৰ লগতে গাড়ীৰ ইঞ্জিনৰ 1 মাহৰ গেৰাণ্টিৰ লগত লৈ যাব। 1 মাহৰ ভিতৰত যিকোনো কাম ডিলাৰে কৰাই দিব। কোনো ধৰণৰ আপুনি 1 টকা দিব নালাগে ডিলাৰত। আপুনি নিশ্চিন্ত মনে গাড়ীখন চলাব পাৰে, পৰীক্ষা কৰিব পাৰে। তাৰপিছত ইয়াৰ পৰা গাড়ীখন নিজৰ নামত লৈ যাব পাৰে। গতিকে আৰু গাড়ী আছেনে আমাৰ ষ্টকত? আৰু আছে বলেৰো পিকআপ, আপোনাৰ ইয়াতে দুটা দেখাইছো। বলেৰো পিকআপ 1.7 যদি মেক্স কাৰোবাৰ লাগে, আমাৰ তাতে 1.7 মেক্স আছে। আৰু 1.7T যদি BS6ৰ লাগে, 22ৰ আছে। 23-24ৰ মেক্স পিকআপ যদি কাৰোবাৰ লাগে, আমাৰ তাতে ষ্টকত আছে। আৰু যদি 2 টনৰ আপোনাৰ য়োদ্ধা 22ৰ লাগে, 23ৰ লাগে, হোৱাইট কালাৰত আছে।
য়োদ্ধা 1700 যদি 21 মডেল 22 মডেল লাগে আমাৰ তাতে ষ্টকত আছে আৰু এসি গোল্ড টো কোৱা হৈছে মহেন্দ্ৰ সুপ্ৰো লাগে আছে আৰু সুপাৰ কেৰি যদি 23-24 লাগে আমাৰ তাতে ষ্টকত আছে এস গোল্ড টো কোৱাই হৈছে এইখিনি গাড়ী আমাৰ গাড়ী তাতে ষ্টকত ফুল আপডেট আছে আপুনি যি গাড়ী লাগে একবাৰ যোগাযোগ কৰক যে মোৰ এই গাড়ী লাগে আছেনে যদি থাকে তেওঁলোকে আপোনাক প্ৰভাইড কৰিব আৰু ডিলাৰলৈ আহি ভালকৈ গাড়ী এখন পৰীক্ষা কৰি চলাই মেলি চাই পৰীক্ষা কৰি আপোনাক লৈ যাব লাগে আৰু হয় 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 আৰু একদম ভাল দামত গাড়ী পাব আপোনাক একদম আপোনাৰ ৰিজনেবল দামত আপোনাক গাড়ী এখন দিয়া হ'ব আৰু ফাইনেন্সতো আপুনি কম দামতে গাড়ী এখন ওলাই লৈ যাব পাৰে যদি আপোনাৰ চিভিল ভাল আছে মিনিমাম ডাউন পেমেণ্টত গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰে গতিকে যদি আপুনি ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে আমাৰ ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ধৰণৰ গাড়ী এখন ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায় আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তেতিয়ালৈ নমস্কাৰ